Hello students. So today we will be starting a new chapter that is biodiversity and conservation. ঠিক আছে তো আজি আমি biodiversity and conservation প্ৰথম ক্লাছটো ষ্টাৰ্ট কৰিম তো চোৱা biodiversity কি হয় so what is biodiversity right so biodiversity basically means the variety of life forms that exist over the surface of the earth তো তুমি এই পিকচাৰটো দেখিছা এই পিকচাৰটো চোৱা এইটো গোটেইটো এটা আৰ্থ ৰিপ্ৰেজেণ্ট কৰিছে ঠিক আছে আৰু তাত পোৱা বেলেগ বেলেগ যোনবিলাক তোমাৰ স্পেচিছ আছে ৰাইট বেলেগ বেলেগ যিবিলাক স্পেচিছ আছে এই গোটেই স্পেচিছবিলাক বা যিবিলাক লাইফ ফৰ্মছ আছে এই গোটেই লাইফ ফৰ্মছবিলাক যদি আমি একেলগে কওঁ তেতিয়াহ'লে ইয়াক আমি বায়'ডাইভাৰ্চিটি কওঁ ঠিক আছে ইয়াত প্লাণ্টছ থাকিব পাৰে এনিমেলছ থাকিব পাৰে ৰাইট মাইক্ৰ'বছ থাকিব পাৰে ঠিক আছে so গোটেই বস্তুটো দিছ এনৰ্মাছ ভেৰাইটি অফ লাইফ ফৰ্মছ ৰাইট so this is called biodiversity so আমি যদি ইয়াক ডিফাইন কৰোঁ তেতিয়াহ'লে কেনেকুৱা হ'ব biodiversity can be defined as the variety and variability of all animals plants and microorganisms found on earth right so biodiversity কি হয় the variability of animals plants and microorganisms found on earth so হেতুৱে biodiversity simple bio means কি living organisms like living diversity that means diversity of living organism that is biodiversity biodiversity can also be defined as the totality of genes species and ecosystems of a given region ইয়াতে ক'লে তোমাক যে totality of genes species and ecosystem so biodiversity আমি এনেকেও ক'ব পাৰোঁ যে total গোটেই worldত that means earthত total genes কিমান আছে total species কিমান আছে আৰু total ecosystem কিমান আছে তাৰ totality-টোকো আমি biodiversity বুলি ক'ব নোৱাৰোঁ জানো ঠিক আছে তো একেটাই মিনিং হয় তো এই যে পইণ্টটো মই লিখিছোঁ দ্য টোটেলিটি অফ জিনছ স্পেচিছ এণ্ড ইক'চিষ্টেম ইয়াৰ কাৰণটো হ'ল যেতিয়া আমি বায়'ডাইভাৰ্চিটি ষ্টাডি কৰিম তেতিয়া আমি তাত তিনিটা মেইন কেটেগৰী বায়'ডাইভাৰ্চিটি আমি পাম ৰাইট চ' প্ৰথমটো হৈ গ'ল তোমাৰ জেনেটিক ডাইভাৰ্চিটি ছেকেণ্ডটো হৈ গ'ল তোমাৰ স্পেচিছ ডাইভাৰ্চিটি ঠিক আছে আৰু থাৰ্ডটো হৈ গ'ল তোমাৰ ইক'লজিকেল অৰ ইক'চিষ্টেম ডাইভাৰ্চিটি চ' সেইটো কাৰণে মই ইয়াত তোমালোকক বস্তুটো এনেকৈ কৈছোঁ যে biodiversity can also be called as the totality of genes, species and ecosystem of a given region. ঠিক আছে এতিয়া biodiversity যদি টাৰ্ম আছে this term was popularized by Edward Wilson তো ইয়াক তুমি biodiversity যিটো ৱৰ্ডটো আছে এই ৱৰ্ডটোক তুমি এডৱাৰ্ড উইলছনে দিছে বুলিও ক'ব পাৰা বা পপুলাৰাইজ কৰিছে বুলিও ক'ব পাৰা ৰাইট চ' মানুহজনৰ নাম মনত থ'বা হি ৱাজ এ ছ'চিঅ'বায়'লজিষ্ট এডৱাৰ্ড উইলছন তেওঁ কি ডেছক্ৰাইব কৰিবৰ কাৰণে বায়'ডাইভাৰ্চিটি ৱৰ্ডটো ইউজ কৰিছিলে টু ডেছক্ৰাইব দ্য কম্বাইণ্ড ডাইভাৰ্চিটি অফ অল লেভেলছ অফ বায়'লজিকেল অৰ্গেনাইজেশ্যন চ' বায়'লজিকেল অৰ্গেনাইজেশ্যন গোটেই লেভেলটো বুজাবৰ কাৰণে বায়'লজিকেল অৰ্গেনাইজেশ্যনৰ যিটো গোটেই লেভেলটো বুজাবৰ কাৰণে তেওঁ কি কৰিছিলে বায়'ডাইভাৰ্চিটি ৱৰ্ডটো ইউজ কৰিছিলে ৰাইট চ' এতিয়া তুমি চোৱা যে দেৰ আৰ মোৰ দেন 20,000 স্পেচিছ অফ এণ্টছ 3 লাখ স্পেচিছ অফ বিটলছ 28,000 স্পেচিছ অফ ফিছেছ এণ্ড 20,000 স্পেচিছ অফ অৰ্কিডছ আৰ দেয়াৰ তাৰমানে এইটো ডেটা তোমাক NCERT বুকত দিয়া আছে ঠিক আছে তো সেইটো কাৰণে ইয়াত মই উঠাই দিলোঁ ইন আৱাৰ বায়'স্ফিয়াৰ immense diversity exists not only at the species level but all forms of biological organization ranging from macromolecules to biomes right so ইয়াতে কৈছে যে আমি ইয়াত যিটো বস্তু দেখিছোঁ ইয়াত আমি কৈছোঁ যে লাইফ ফৰ্মছ যিটো আছে লাইফ ফৰ্মছ নট অনলি ইন দ্য ফৰ্ম অফ স্পেচিছ ঠিক আছে অকল যে স্পেচিছৰ ডাইভাৰ্চিটি হয় এনেকুৱা কথা নহয় ঠিক আছে বায়'ডাইভাৰ্চিটিটো চ' ইয়াত কৈছে যে ডাইভাৰ্চিটি অকাৰ্ছ ৰাইট ডাইভাৰ্চিটি অকাৰ্ছ এট অল লেভেলছ অফ বায়'লজিকেল অৰ্গেনাইজেশ্যন ডেট মিনছ ফ্ৰম চেলৰ ভিতৰতো আমি যদি চাওঁ মেক্ৰ'মলিকিউলছ ৰাইট চ' মেক্ৰ'মলিকিউল যিবিলাক আছে আমাৰ প্ৰটিনছ DNA RNA চ' মেক্ৰ'মলিকিউলৰ পৰা তোমাৰ চেলৰ পৰা তোমাৰ এটা অৰ্গেনিজিমৰ পৰা তোমাৰ কমিউনিটি ঠিক আছে অৰ্গেনিজিমৰ পৰা তোমাৰ পপুলেশ্যন দেন কমিউনিটি দেন তোমাৰ বায়'ম তেনেকৈ গোটেই লেভেলটোতে কি হ'ল তোমাৰ ডাইভাৰ্চিটি আছে ঠিক আছে চ' এতিয়া চোৱা লেভেলছ অফ বায়'ডাইভাৰ্চিটি যদি আমি চাওঁ ঠিক আছে লেভেলছ অফ বায়'ডাইভাৰ্চিটি বুলি ক'লে আমি তিনিটা মেইনলি আমি বুজি পাওঁ লেভেল এটা হৈ গ'ল জেনেটিক লেভেল অৰ জেনেটিক ডাইভাৰ্চিটি এটা হৈ গ'ল তোমাৰ স্পেচিছ লেভেল অৰ স্পেচিছ ডাইভাৰ্চিটি আৰু এটা হৈ গ'ল তোমাৰ ইক'চিষ্টেম লেভেল বা ইক'লজিকেল ডাইভাৰ্চিটি ইক'চিষ্টেম ডাইভাৰ্চিটি বা ইক'লজিকেল ডাইভাৰ্চিটি চ' প্ৰথমতে আমি চাম জেনেটিক ডাইভাৰ্চিটি এতিয়া জেনেটিক ডাইভাৰ্চিটি কি হয় ইট ৰেফাৰ্ছ টু দ্য জেনেটিক ভেৰিয়েশ্যনছ উইদিন এ স্পেচিছ ঠিক আছে চ' এটা স্পেচিছ যদি আছে তাৰ ভিতৰত কিমান ভেৰিয়েশ্যন আছে আমি জানো ভেৰিয়েশ্যন কি হয় ঠিক আছে
তো ভেৰিয়েশ্যন কি আছে এটা স্পেচিছৰ ভিতৰত ঠিক আছে এটা স্পেচিছৰ ভিতৰত প্ৰত্যেকটো অৰ্গেনিজম দেখিবৰ কাৰণে বেলেগ বেলেগ নহয় বিকজ তাত ভেৰিয়েশ্যন আছে ঠিক আছে চ' সেই যে ভেৰিয়েশ্যনটো এটা স্পেচিছৰ ভিতৰত যে অৰ্গেনিজমছবিলাক দেখিবলৈ সব একে নহয় মৰ্ফলজিকেলি বা জেনেটিকেলি চ' সেইটোক আমি ভেৰিয়েশ্যন বুলি কওঁ আৰু সেই ভেৰিয়েশ্যনটো যিমান বেছি হ'ব জেনেটিক ডাইভাৰ্চিটি সিমান বেছি হ'ব it is due to the presence of different alleles obviously right different alleles different combination of genes and different chromosomal recombination eto ami sobe janu ঠিক আছে যে কম্বিনেশ্যন অফ জিন বেলেগ বেলেগ থাকে এলিল বেলেগ বেলেগ থাকিব ঠিক আছে ক্ৰমোজোমেল ৰিকম্বিনেশ্যন বেলেগ বেলেগ হ'ব তো সেই বস্তুবিলাকৰ কাৰণে জেনেটিক ডাইভাৰ্চিটিটো কি হয় তোমাৰ বাঢ়ে ইনক্ৰিজ হয় ফৰ এক্সাম্পল ইণ্ডিয়া হেজ মোৰ দেন 50,000 জেনেটিকেলি ডিফাৰেণ্ট ষ্ট্ৰেইন অফ ৰাইচ তো ৰাইচৰ 50,000 জেনেটিকেলি বেলেগ বেলেগ ষ্ট্ৰেইন আছে ঠিক আছে ইণ্ডিয়াত and more than 1,000 varieties of mangoes. Data to important hoy monot thoba. Genetic diversity enables a population to adapt to its environment and respond to natural selection. Eta importance jodi ami sao je genetic diversity kyo important hoy, right? So genetic diversity karone eta population e ki koribo pare tar environment logot hi adapt koribo pare and respond to natural selection. ঠিক আছে natural selection মানে কি nature সেইবিলাক ইণ্ডিভিজুৱেলকহে চিলেক্ট কৰিব যোনবিলাক ইণ্ডিভিজুৱেল ফিট হয় টু সাৰ্ভাইভ ইন দ্যাট পাৰ্টিকুলাৰ এনভাইৰনমেণ্ট চ' এতিয়া নেচাৰেল চিলেকশ্যনৰ কাৰণে এটা ইণ্ডিভিজুৱেল যদি ফিট হ'ব লাগিব ঠিক আছে তাত সাৰ্ভাইভ কৰিব পাৰিব লাগিব তেতিয়া সাৰ্ভাইভ কৰিবলৈ হ'লে তাক কি লাগিব তাৰ জেনেটিক বেচিছটো ষ্ট্ৰং লাগিব হয়নে নহয় তাৰমানে তাত কি লাগিব জেনেটিক ডাইভাৰ্চিটি লাগিব বুজি পাইছা চ' তেতিয়া জেনেটিক ডাইভাৰ্চিটি যেতিয়া থাকিব তেতিয়াহে এটা পপুলেশ্যনে কি কৰিব পাৰিব এডাপ্ট কৰিব পাৰিব নেচাৰেল চিলেকশ্যনত ৰেছপণ্ড কৰিব পাৰিব ঠিক আছে তো সেইটো কাৰণে জেনেটিক ডাইভাৰ্চিটিটো ইম্পৰ্টেণ্ট হয় মোৰ জেনেটিক ডাইভাৰ্চিটি ইন এ স্পেচিছ মিনছ ইট কেন এডাপ্ট বেটাৰ টু দ্য চেঞ্জ এনভাইৰনমেণ্টেল কণ্ডিশ্যনছ ৰাইট এতিয়া এটা ইম্পৰ্টেণ্ট ডেটা মই দিম তোমালোকক এটা মেডিচিনেল প্লাণ্ট আছে ৰাউলফিয়া ভমিটেৰিয়া ঠিক আছে ৰাউলফিয়া ভমিটেৰিয়া চ' এইটো হৈ গ'ল বেলেগ বেলেগ হিমালয়ান যিবিলাক হিমালয়ান আমাৰ যিটো ৰেঞ্জ আছে গোটেই হিমালয়ান ৰেঞ্জটো বেলেগ বেলেগ জেগাত এই মেডিচিনেল প্লাণ্টটো কি হয় তোমাৰ আছে ঠিক আছে তো আমি তাক পাওঁ বেলেগ বেলেগ জেগাত ঠিক আছে গোটেই হিমালয়ান ৰেঞ্জটোত এতিয়া ইহঁতৰ কি হয় ইহঁতৰ এটা স্পেচিফিক কেমিকেল ছাবষ্টেঞ্চ আছে যাক আমি ৰেজাৰপাইন বুলি কওঁ ঠিক আছে দিছ ইজ কল্ড ৰেজাৰপাইন চ' এটা কেমিকেল এক্টিভ কেমিকেল ছাবষ্টেঞ্চ থাকে এই ৰেজাৰপাইন যিটো ছাবষ্টেঞ্চ আছে এই ছাবষ্টেঞ্চটোৰ পটেঞ্চি আৰু কনচেনট্ৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰি এই যোনটো ৰাউলফিয়া ভমিটেৰিয়া আছে ইয়াৰ কি হয় হেৰিটো বেলেগ বেলেগ হয় ঠিক আছে তাৰ জেনেটিক ভেৰিয়েশ্যনটো বেলেগ বেলেগ হয় ঠিক আছে তাৰমানে কি চোৱা স্পেচিছটো এটাই হয় ঠিক আছে স্পেচিছটো এটাই হয় ডেট ইজ ৰাউলফিয়া ভমিটেৰিয়া বাট তাৰ যোনটো ডিফাৰেঞ্চটো ক'ত আহে এই পটেঞ্চি এণ্ড কনচেনট্ৰেশ্যন অফ ৰেজাৰপাইন নামৰ যোনটো তোমাৰ কেমিকেল আছে ঠিক আছে তাৰমানে কি এতিয়া এটা যদি তুমি ছাপ'জ এটা স্পেচিছ লোৱা তো সেই স্পেচিছটোৰ ভিতৰত জেনেটিক ডাইভাৰ্চিটি যিমান বেছি থাকিব ঠিক আছে তাৰ কি হ'ব তোমাৰ এনভাইৰনমেণ্টৰ লগত নেচাৰৰ লগত এডাপ্ট কৰিব পৰাও কেপাচিটিটো সিমান বেছি থাকিব ঠিক আছে চ' এই যোনটো আমি ৰাউলফিয়া ভমিটেৰিয়া যোনটো পাইছোঁ ইয়াক হিমালয়ান ৰেঞ্জত আমি পাওঁ এইটো মনত থ'বা নামটো এণ্ড ইট শ্ব'জ জেনেটিক ভেৰিয়েশ্যন ইন টাৰ্মছ অফ পটেঞ্চি এণ্ড কনচেনট্ৰেশ্যন তাৰ জেনেটিক ভেৰিয়েশ্যনটো কিহৰ ওপৰত ডিপেণ্ড কৰি আছে এটা যদি আমি স্পেচিফিক আমি কেমিকেল ছাবষ্টেঞ্চ লওঁ ৰেজাৰপাইন বুলি কয় সেইটোৰ ওপৰত ডিপেণ্ড কৰি তাৰ জেনেটিক ভেৰিয়েশ্যনছবিলাক আছে ঠিক আছে এতিয়া ইয়াত মই জাষ্ট এই ডায়েগ্ৰামটো তোমাক বুজাইছোঁ যে এটা স্পেচিছৰ ভিতৰত জেনেটিক ভেৰিয়েশ্যনৰ কাৰণে ঠিক আছে তাৰ কেনেকুৱা ভেৰিয়েশ্যনছ থাকিব পাৰে এটা স্পেচিছত জেনেটিক ভেৰিয়েশ্যনছ কেনেকুৱা থাকিব পাৰে ঠিক আছে এইটো জাষ্ট এটা মই এনেই তোমালোকক ৰিপ্ৰেজেণ্টেটিভ ডায়েগ্ৰামহে দিছোঁ ঠিক আছে অ'কে নেক্সট চোৱা জেনেটিক ভেৰিয়েশ্যনছ আৰু এটা কাৰণত ইম্পৰ্টেণ্ট হয় ইট ইজ ইম্পৰ্টেণ্ট ফৰ ইভলিউশ্যন তো প্ৰথমটো আমি গম পালোঁ যে নেচাৰেল চিলেকশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় এডাপ্ট কৰিবৰ কাৰণে ইম্পৰ্টেণ্ট হয় জেনেটিক ডাইভাৰ্চিটি ছেকেণ্ড কথাটো হৈ গ'ল যে এইটো ইভলিউশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' দে আৰ দ্য বেচিছ অফ স্পেচিয়েশ্যন ইভলিউশ্যন হৈ পেলাইহে কি হ'ব তোমাৰ নতুন এটা স্পেচিছ ফৰ্ম হ'ব ৰাইট ইভলিউশ্যন অফ নিউ স্পেচিছ নেচাৰেল চিলেকশ্যন এক্টছ অন ভেৰিয়েঞ্চ উইদিন আ পপুলেশ্যন এণ্ড লিডছ টু ইভলিউশ্যন অফ ডিফাৰেণ্ট স্পেচিছ তো বেলেগ যিবিলাক ভেৰিয়েঞ্চ থাকিব এটা স্পেচিছৰ ভিতৰত বেলেগ ভেৰিয়েঞ্চবিলাকৰ ওপৰত নেচাৰেল চিলেকশ্যনে এক্ট কৰিব ঠিক আছে নেচাৰেল চিলেকশ্যনে কেতিয়া এক্ট কৰিব যেতিয়া ভেৰিয়েশ্যন থাকিব এইটো পইণ্টত আমি পাইছিলোঁ তো ভেৰিয়েশ্যন থকাৰ পিছত নেচাৰেল চিলেকশ্যনে এক্ট কৰিব এক্ট কৰাৰ পিছত তাৰ কি হ'ব তোমাৰ এভলিউশ্যন হৈ পেলাই নতুন স্পেচিছ ফৰ্ম হ'ব ঠিক আছে জেনেটিক ডাইভাৰ্চিটি উইদিন আ স্পেচিছ ইনক্ৰিজেছ উইথ এনভাইৰনমেণ্টেল ভেৰিয়েবিলিটি থাৰ্ড ইম্পৰ্টেণ্ট কথাটো হ'ল ডিউ টু জেনেটিক ভেৰিয়েশ্যনছ দেয়াৰ ইজ এ ডাইভাৰ্চিটি এট স্পেচিছ এট দ্য কমিউনিটি লেভেল এতিয়া স্পেচিছ লেভেলৰ যোনটো ডাইভাৰ্চিটি হ'ব আমি যোনটো নেক্সট পঢ়িম বা কমিউনিটি লেভেলৰ বা ইক'লজিকেল বা ইক'চিষ্টেম লেভেলৰ যোনটো তোমাৰ ডাইভাৰ্চিটি হ'ব সেইটো জেনেটিক ভেৰিয়েশ্যনৰ ওপৰত ডিপেণ্ড কৰিব যিমান জেনেটিক ভেৰিয়েশ্যন বেছি হ'ব স্পেচিছ ডাইভাৰ্চিটি সিমান বেছি হ'ব অভিয়াছলি হয়নে নহয়
more species in a community means more genetic diversity. এটা কমিউনিটিত যদি বহুত বেছি স্পেচিছ থাকে তাত বহুত বেছি স্পেচিছ থকা মানে কি তাৰ জেনেটিক ডাইভাৰ্চিটিটো বেছি বুজি পাইছা ফিউ স্পেচিছ ইন এ কমিউনিটি মিনছ লেছ জেনেটিক ডাইভাৰ্চিটি এটা কমিউনিটিত যদি কম স্পেচিছ থাকে তাৰ মানে কি তাৰ জেনেটিক ডাইভাৰ্চিটি কম এটা কমিউনিটিত যদি স্পেচিছ বেছি থাকে তাৰ মানে কি তাৰ জেনেটিক ডাইভাৰ্চিটি বেছি ঠিক আছে তো এইটো আছিলে তোমাৰ জেনেটিক ডাইভাৰ্চিটি কথা ৰাইট নেক্সট কাম টু দ্য স্পেচিছ ডাইভাৰ্চিটি এতিয়া এটা স্পেচিছৰ ভিতৰত কিমান তোমাৰ ভেৰিয়েবিলিটি আছে সেইটোক আমি জেনেটিক ডাইভাৰ্চিটি বুলি ক'লোঁ ঠিক আছে এতিয়া স্পেচিছ ডাইভাৰ্চিটি মানে কি ইট ৰেফাৰ্ছ টু দ্য ভেৰাইটি অফ স্পেচিছ প্ৰেজেণ্ট উইদিন এ ৰিজন এটা পাৰ্টিকুলাৰ ৰিজনত ঠিক আছে এটা পাৰ্টিকুলাৰ জাগাত কিমান স্পেচিছ আছে কিমান নাম্বাৰ অফ স্পেচিছ আছে ডেট ইজ কল্ড স্পেচিছ ডাইভাৰ্চিটি কিমান ডাইভাৰ্ছ হয় সেই জাগাটো স্পেচিছৰ ওপৰত ডিপেণ্ড কৰি পেলাই কিমান ডাইভাৰ্ছ হয় ডেট ইজ species diversity that is species present within a region for example western ghats have greater amphibian species diversity than the eastern ghats so amar jitu amar western ghat ase right india tol phale junu western ghat ase sorry west part of india thik ase so tar comparison ot jitu tomar eastern ghats ase thik ase so eastern ghats ot ki hoy amphibian junu diversity hetu kom hoy thik ase so hetu eta তুমি ক'ব পাৰা কি সেইটো স্পেচিছ ডাইভাৰ্চিটি কিহৰ স্পেচিছ ডাইভাৰ্চিটি এম্ফিবিয়ান স্পেচিছ ডাইভাৰ্চিটি ঠিক আছে তো স্পেচিছ ডাইভাৰ্চিটি কেন বি মেজাৰ্ড বাই ষ্টাডিং দ্য ফলোয়িং পেৰামিটাৰ্ছ তো তাৰ ভিতৰত প্ৰথমটো হৈ গ'ল স্পেচিছ ৰিচনেছ ছেকেণ্ডটো হৈ গ'ল স্পেচিছ ইভেননেছ থাৰ্ডটো হৈ গ'ল স্পেচিছ টেক্সনমিক ডাইভাৰ্চিটি এটা ইয়াতে চোৱা ইয়াত চাৰিটা হেবিটেট দেখাইছে হেবিটেট এ হেবিটেট বি চি এণ্ড ডি চোৱা হেবিটেট এত only two types of species আছে দেখিছা এই বিটেলটো আছে আৰু এটো ৰেড বিটেলটো আছে ঠিক আছে এই দুটাই আছে হেবিটেট এ তো হেবিটেট বি তুমি চোৱা 1 2 3 4 হয়নে নহয় 5 সো 1 2 3 4 5 ঠিক আছে ইয়াতে তোমাৰ 5 টা আছে ইয়াত তোমাৰ চোৱা 1 2 only দুটা ঠিক আছে ইয়াত দুটা ইয়াত 5 আৰু ইয়াত 5 ঠিক আছে এটা চোৱা ইয়াতো 5 আছে সিমিলাৰলি 1 2 3 4 5 হয়নে নহয় তো এতিয়া তুমি চোৱা স্পেচিছ ৰিচনেছ এটা এটা প্ৰথম পেৰামিটাৰটো হ'ল স্পেচিছ ৰিচনেছ নাম্বাৰ অফ স্পেচিছ পাৰ ইউনিট এৰিয়া অৰ টোটেল নাম্বাৰ অফ স্পেচিছ ইন ডিফাইন এৰিয়া এটা স্পেচিছ ৰিচনেছ যদি তুমি চোৱা ঠিক আছে স্পেচিছ ৰিচনেছ যদি তুমি চোৱা তেতিয়াহ'লে ইয়াত দেখিবা যে ইয়াত 5টা স্পেচিছ আছে ঠিক আছে আৰু ইয়াতো 5টা স্পেচিছ আছে so 1 2 3 4 5 ইয়াতো 5টা আছে ঠিক আছে এই হেবিটেট বি এণ্ড হেবিটেট ডি ইহঁতৰ কি হয় স্পেচিছ ৰিচনেছটো সমান ঠিক আছে স্পেচিছ ৰিচনেছটো সমান তাৰমানে দুটাতে 5টা স্পেচিছ আছে কিন্তু চি আৰু এট কম হয় স্পেচিছ ৰিচনেছ ঠিক আছে তাৰমানে সেইটোৱে যে নাম্বাৰ অফ স্পেচিছ কিমান আছে সেইটোৱে স্পেচিছ ৰিচনেছ তো ছেকেণ্ডটো হৈ গ'ল স্পেচিছ ইভেননেছ অৰ ৰিলেটিভ এবাণ্ডেঞ্চ অফ ডিফাৰেণ্ট স্পেচিছ ইন এন এৰিয়া এতিয়া স্পেচিছ ইভেননেছটোৰ ক্ষেত্ৰত তুমি চাবা হেবিটেট বি আৰু হেবিটেট ডি যোনটো আছে ইয়াত কিন্তু স্পেচিছ ইভেননেছটো সমান নহয় ইয়াতে চোৱা ইয়াতে স্পেচিছ ইভেননেছটো বেছি হয় ডিত আৰু বিত স্পেচিছ ইভেননেছটো কম হয় কেনেকৈ চোৱা ইয়াত দুটা এইটো টাইপৰ এইটো স্পেচিছ আছে হয়নে নহয় দুটা ইণ্ডিভিজুৱেল আছে এইটো স্পেচিছৰ দুটা আছে এইটো স্পেচিছৰ দুটা আছে এইটো স্পেচিছৰ দুটা এইটো স্পেচিছৰ আৰু দুটা এইটো স্পেচিছৰ তাৰমানে চবৰে সমান তাৰমানে স্পেচিছটো ইভেন হয় দেখিছানে তাৰমানে স্পেচিছ ইভেননেছ মানে কি ইহঁতৰ নাম্বাৰটো ঠিক আছে নাম্বাৰটো কিমান ইকুৱেল হয় 5টা স্পেচিছৰ ছাপ'জ 5টা স্পেচিছ আছে চ' তাহাঁতৰ নাম্বাৰটো কিমান ইকুৱেল হয় বা ইটোৰ সিটোৰ লগত ঠিক আছে 5টা স্পেচিছৰ বোলে চবৰে দুটাকৈ আছে বা চবৰে 10কৈ আছে চ' ডেট ইজ স্পেচিছ ইভেননেছ ঠিক আছে কিন্তু ইয়াত তোমাৰ চোৱা স্পেচিছ ইভেননেছটো কম হয় এতিয়া এইটো টাইপৰে 4টা আছে দেখিছা এনেকুৱা ব্লু 3টা আছে ৰেড এটা আছে এনেকুৱা ঠিক আছে ইহঁতৰ এইটো এটা আছে ডেট মিনছ কি ইয়াৰ এইটো যোনটো য'ত মোৰ পইণ্টাৰটো আছে এই স্পেচিছটো ঠিক আছে কি হয় স্পেচিছটোৰ ইভেননেছটো ইয়াত কম হয় দেখিছা তো এইটো স্পেচিছৰ ইভেননেছটো কম হয় এইটো স্পেচিছৰ ইভেননেছটো কম হয় আটাইতকৈ বেছি ইভেননেছ আছে ইয়াত তাৰমানে কি হ'ল ইয়াত এই হেবিটেট বিট স্পেচিছ ইভেননেছটো কম হয় ঠিক আছে ইয়াত স্পেচিছ ইভেননেছটো বেছি হয় তো হেবিটেট বি আৰু ডিত যদিও স্পেচিছ ৰিচনেছটো সমান কিন্তু স্পেচিছ ইভেননেছটোৰ ক্ষেত্ৰত ইহঁতৰ ডিফাৰেঞ্চ আছে তো এতিয়া বুজিলা স্পেচিছ ৰিচনেছ আৰু স্পেচিছ ইভেননেছটো কি হয় নেক্সটটো তুমি চোৱা স্পেচিছৰ টেক্সনমিক ডাইভাৰ্চিটি এতিয়া টেক্সনমি মানে তোমালোকে অলৰেডি ফাৰ্ষ্ট ইয়েৰত পঢ়ি আহিছা যে গম পোৱা যে কেটেগৰাইজেশ্যন কৰা হয় ঠিক আছে ক্লাছিফিকেশ্যন অফ অৰ্গেনিজমছ ৰাইট
এতিয়া টেক্সনমিকেলি আনৰিলেটেড স্পেচিছ কিমান আছে ঠিক আছে চ' সেইটোক আমি টেক্সনমিক ডাইভাৰ্চিটি বুলি কওঁ প্ৰেজেঞ্চ অফ টেক্সনমিকেলি আনৰিলেটেড স্পেচিছ ছিগনিফাইং দ্য কম্পেৰেটিভ ডাইভাৰ্চিটি ডেট মিনছ কি হয় চোৱা এতিয়া যদি তুমি ধৰা যদি এটা হেবিটেটত ঠিক আছে স্পেচিছ বহুত কেইটা আছে ছাপ'জ এটা হেবিটেট আছে ছাপ'জ তাত 10টা স্পেচিছ আছে আৰু এটা হেবিটেট আছে তাত ধৰা স্পেচিছ 10টা আছে দুইটাতে 10 আছে ঠিক আছে বাট এটা ৰিজনত ঠিক আছে এটা হেবিটেটত যদি তাহাঁতৰ যি 10টা তোমাৰ স্পেচিছ আছে সেইকেইটা যদি জেনেটিকেলি তাহাঁতে যদি ডিফাৰেণ্ট হয় তাৰমানে তাহাঁতৰ যদি টেক্সনমিকেলি যদি তাহাঁতে ডিফাৰেণ্ট হয় ঠিক আছে তো তাত আমি ক'ম টেক্সনমিক ডাইভাৰ্চিটি বেছি আছে বুলি ঠিক আছে আৰু য'ত ৰিলেটেড স্পেচিছ আছে স্পেচিছবিলাক বেলেগ বেলেগ বাট দে আৰ ৰিলেটেড তো তাত আমি ক'ম টেক্সনমিক ডাইভাৰ্চিটি কম আৰু য'ত স্পেচিছটোৰ কি হয় তোমাৰ আনৰিলেটেড হয় ঠিক আছে চ' টেক্সনমিকেলি আনৰিলেটেড হয় তো তাক আমি ক'ম যে টেক্সনমিক ডাইভাৰ্চিটি বেছি আছে ৰাইট চ' নৰ্মেলি গ্ৰেটাৰ দ্য স্পেচিছ ৰিচনেছ গ্ৰেটাৰ ইজ দ্য স্পেচিছ ডাইভাৰ্চিটি ঠিক আছে তো যিমানে স্পেচিছ ৰিচনেছ বাঢ়ি যাব স্পেচিছ ৰিচনেছো যিমান বাঢ়ি যাব সিমানে তোমাৰ টেক্সনমিক ডাইভাৰ্চিটিও বাঢ়ি যাব বাট দিছ মে নট ৰিফ্লেক্ট হাউ মেনি অফ ইচ স্পেচিছ আৰ প্ৰেজেণ্ট চ' সেইটো গম পাইছা যে টেক্সনমিক ডাইভাৰ্চিটি কিমান নাম্বাৰত আছে স্পেচিছটো প্ৰত্যেকটো স্পেচিছ কিমান নাম্বাৰত আছে সেইটো আমাক ক'ব নোৱাৰে দ্য নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ অফ ডিফাৰেণ্ট স্পেচিছ মে ভেৰি ৰিজাল্টিং ইন আইদাৰ ইভেননেছ অৰ এবাণ্ডেঞ্চ অফ পাৰ্টিকুলাৰ স্পেচিছ ঠিক আছে চ' এতিয়া তুমি চোৱা ইক'লজিকেল ডাইভাৰ্চিটি ঠিক আছে আমি এতিয়ালৈকে জেনেটিক ডাইভাৰ্চিটি পঢ়িলোঁ স্পেচিছ ডাইভাৰ্চিটি পঢ়িলোঁ এতিয়া আমি আহিম ইক'লজিকেল ডাইভাৰ্চিটি ইক'লজিকেল ডাইভাৰ্চিটি চোৱা ইট ৰেফাৰ্ছ টু ডাইভাৰ্চিটি এক্সিষ্টিং ইন ইক'চিষ্টেম লেভেলছ ৰাইট ফৰ এক্সাম্পল ইন ইণ্ডিয়া there is a huge diversity in deserts, rainforests, mangroves, coral reefs, wetlands, estuaries, alpine meadows as compared to the eco-diversity of a Scandinavian country like Norway. এটা তুমি so ecological diversity মানে কি যে বেলেগ বেলেগ ইকোসিস্টেমৰ মাজত তাহাঁতৰ যোনটো ডিফাৰেন্স হয় ৰাইট ডাইভাৰ্চিটি হয় ঠিক আছে ডাইভাৰ্চিটি হয় বেলেগ বেলেগ ইকোসিস্টেমত সেইটোক আমি ইকোসিস্টেম ডাইভাৰ্চিটি বুলি কওঁ বা ইক'লজিকেল ডাইভাৰ্চিটি বুলিও আমি তাক কওঁ ঠিক আছে তো তোমালোকৰ বুকত ইক'লজিকেল ডাইভাৰ্চিটি বুলি দিয়া আছে কাৰণে মই ইক'লজিকেল ডাইভাৰ্চিটি বুলি দিছোঁ বাট ইট কেন অলছ' বি কল্ড এজ ইক'চিষ্টেম ডাইভাৰ্চিটি ৰাইট চ' এতিয়া চোৱা এতিয়া কৈছে যে ইণ্ডিয়াত ইমানেই হিউজ ডাইভাৰ্চিটি আছে ডেজাৰ্ট এটা ইক'চিষ্টেম হয় ৰেইন ফৰেষ্ট এটা ইক'চিষ্টেম হয় মেংগ্ৰ'ভ এটা ইক'চিষ্টেম হয় কোৰেল ৰিফছবিলাক ইক'চিষ্টেম হয় এটা ৱেটলেণ্ড ইক'চিষ্টেম হয় এই গোটেই বস্তুবিলাক কি হয় এটা ইক'চিষ্টেম হয় ঠিক আছে চ' এতিয়া এই ইক'চিষ্টেমবিলাকৰ ডাইভাৰ্চিটিটো যিমান বেছি ইণ্ডিয়াত আছে সিমান বেছি ডাইভাৰ্চিটি স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজবিলাকত নাই লাইক নৰৱে তেনেকুৱা জেগাবিলাকত ইমান বেছি ইক'লজিকেল ডাইভাৰ্চিটি নাই তেতিয়া ইণ্ডিয়াক আমি ইক'লজিকেল ডাইভাৰ্চিটি বেছি থকা বুলি ক'ম ঠিক আছে য'ত ডেজাৰ্ট আছে ৰেইন ফৰেষ্ট আছে মেংগ্ৰোভছ আছে কোৰেল ৰিফছ আছে ৱেটলেণ্ডছ আছে চ' সেইটো কথা এতিয়া ইক'লজিকেল ডাইভাৰ্চিটিক আমি কেনেকৈ আমি তিনিটা লেভেলত আমি ভাগ কৰিব পাৰোঁ ঠিক আছে চ' এইকেইটা পাৰ্চপেক্টিভত আমি চাব পাৰোঁ এটা হৈ গ'ল আলফা ডাইভাৰ্চিটি এটা বিটা ডাইভাৰ্চিটি আৰু এটা হৈ গ'ল তোমাৰ গামা ডাইভাৰ্চিটি এতিয়া আমি চাম যে আলফা ডাইভাৰ্চিটিনো কি হয় ঠিক আছে ইক'লজিকেল ডাইভাৰ্চিটিৰ ভিতৰতে তোমাৰ থাকিব আলফা ডাইভাৰ্চিটি এতিয়া তুমি চোৱা ইয়াত মই তিনিটা লেগ দেখাইছোঁ লেগ এ লেগ বি এণ্ড লেগ চি এতিয়া লেগ এত এই যে কালাৰকেইটা বেলেগ বেলেগকৈ দিয়া আছে ডেট মিনছ তিনিটা বেলেগ বেলেগ স্পেচিছ ৰিপ্ৰেজেণ্ট কৰি আছে বুজিছা এইটো এটা বেলেগ স্পেচিছ হয় এইটো বেলেগ স্পেচিছ এইটো বেলেগ স্পেচিছ লেগ বিত দুটা বেলেগ স্পেচিছ আছে আৰু লেগ চিত চাৰিটা বেলেগ স্পেচিছ আছে ঠিক আছে এতিয়া ইয়াত আলফা ডাইভাৰ্চিটিত কি কৈছে চোৱা ইট ৰেফাৰ্ছ টু দ্য ডাইভাৰ্চিটি অফ অৰ্গেনিজমছ শ্বেয়াৰিং দ্য ছেইম কমিউনিটি বুজি পাইছা এতিয়া অৰ্গেনিজমবিলাক যে ইয়াত যে আছে ঠিক আছে এতিয়া এটা কমন তোমাৰ কি হয় ৰিজিয়নত ইহঁতি আছে বা ইয়াত যে লেক বুজাইছোঁ এটা লেকত ইহঁতি কি হৈছে এই কমিউনিটিটো আছে ঠিক আছে কমিউনিটি ইন দ্য চেন্স বেলেগ বেলেগ স্পেচিছ ঠিক আছে চ' কিমান ডাইভাৰ্ছ হয় এই লেকটো কিমান ডাইভাৰ্ছ হয় সেইটোকে আমি কি বুলি ক'ম আলফা ডাইভাৰ্চিটি বুলি ক'ম ডেট মিনছ এটা ৰিজিয়নত এটা কমিউনিটিয়ে যোনটো শ্বেয়াৰ কৰে এটা এৰিয়া চ' তাত কিমান ডাইভাৰ্চিটি আছে সেই বস্তুটোৱে হৈ গ'ল তোমাৰ আলফা ডাইভাৰ্চিটি ইট ইজ ৰিপ্ৰেজেণ্টেড বাই ষ্টাডিং দ্য কম্বিনেশ্যন অফ স্পেচিছ ৰিচনেছ স্পেচিছ ইভেননেছ এণ্ড এবাণ্ডেঞ্চ এণ্ড দ্য কাইণ্ড অফ স্পেচিছ প্ৰেজেণ্ট ইন এ কমিউনিটি এতিয়া চোৱা ইয়াতে আলফা ডাইভাৰ্চিটি ক'ত বেছি লেগ চিত আলফা ডাইভাৰ্চিটি বেছি কাৰণ কিয় ইয়াত চোৱা এটা জেগা চাৰিটা স্পেচিছে তাহাঁতক কি কৰি আছে অকুপাই কৰি আছে ঠিক আছে তো ইয়াত দুটাই কৰি আছে ইয়াত তিনিটাই কৰি আছে ডেট মিনছ ইহঁতি চাৰিটা লগ খাই পেলাই এই চাৰিটা স্পেচিছ লগ খাই পেলাই এটা কমিউনিটি হৈছে ইয়াত দুটা লগ খাই পেলাই এটা কমিউনিটি হৈছে ইয়াত তিনিটা লগ খাই পেলাই এটা কমিউনিটি হৈছে ঠিক আছে তো এটা আটাইতকৈ বেছি স্পেচিছ ক'ত আছে ইয়াত আছে হয়নে নহয় তো সেইটো কাৰণে ইয়াত কি হ'ব তোমাৰ আলফা ডাইভাৰ্চিটিটো বেছি হ'ব বুজি পাইছা চ' আলফা ডাইভাৰ্চিটি মিনছ অৰ্গেনিজম শ্বেয়াৰিং দ্য ছেইম কমিউনিটি ঠিক আছে যিমান বেছিকৈ শ্বেয়াৰ কৰিব
সিমান তোমাৰ কি হ'ব আলফা ডাইভাৰ্চিটিটো বেছি হ'ব এটা বিটা ডাইভাৰ্চিটি কি হয় চোৱা ইট ইজ এ ডাইভাৰ্চিটি ডেট এক্সিষ্ট বিটুইন টু মেজৰ ইক'চিষ্টেমছ লাইক বিটুইন এ গ্ৰাছলেণ্ড এণ্ড এ ফৰেষ্ট ছাপ'জ তুমি যদি কনচিডাৰ কৰা এইটো ছাপ'জ এটা ইক'চিষ্টেম হয় এ এইটো এটা ইক'চিষ্টেম হয় বি ঠিক আছে আৰু এইটো যদি আমি ফৰেষ্ট ইক'চিষ্টেম বুলি আমি কনচিডাৰ কৰোঁ এইটো যদি আমি ফৰেষ্ট বুলি কনচিডাৰ কৰোঁ আৰু এইটো যদি আমি এটা ছাপ'জ গ্ৰাছলেণ্ড বুলি আমি কনচিডাৰ কৰোঁ ঠিক আছে গ্ৰাছলেণ্ড তো এতিয়া কি হ'ব চোৱা গ্ৰাছলেণ্ডত কি হ'ব গ্ৰাছেছ থাকিব সৰু সৰু যিবিলাক তোমাৰ শ্ৰাবছ থাকিব হয়নে নহয় হাৰ্বছ এণ্ড শ্ৰাবছ সেইবিলাক থাকিব তোমাৰ গ্ৰাছলেণ্ডত আৰু ফৰেষ্টত ডাঙৰ ডাঙৰ ট্ৰিজবিলাক থাকিব এতিয়া ইয়াৰ পৰা ইহঁতৰ যোনটো ট্ৰানজিশ্যনেল জ'ন এই পাৰ্টটো ঠিক আছে ট্ৰানজিশ্যনেল যোনটো জ'ন হয় ইয়াত কি হ'ব কিছুমান এই ফৰেষ্ট ইক'চিষ্টেমৰ স্পেচিছ কিছুমানো ইয়াত থাকিব এই গ্ৰাছলেণ্ড ইক'চিষ্টেমৰ কিছুমান স্পেচিছো থাকিব বুজি পাইছা আৰু ইয়াত কি হ'ব সেইটো কাৰণে এটা নিউ ডাইভাৰ্চিটি এটা এমাৰ্জ কৰিব ইয়াত মানে এই পৰ্চনটোৰ ডাইভাৰ্চিটিটো বহুত বেছি হ'ব এতিয়া এই বস্তুটোক আমি কওঁ বিটা ডাইভাৰ্চিটি ইট ইজ এ ডাইভাৰ্চিটি ডেট এক্সিষ্ট বিটুইন টু মেজৰ ইক'চিষ্টেম ঠিক আছে দুটা ইক'চিষ্টেমৰ মাজত বিশেষকৈ কিছুমান নতুন তোমাৰ ডাইভাৰ্চিটিছ কিছুমান নতুন স্পেচিছ থাকে নতুন স্পেচিছ ডেভেলপ হয় যাৰ কাৰণে ডাইভাৰ্চিটিটো বেছি হয় এণ্ড ডেট ইজ কল্ড বিটা ডাইভাৰ্চিটি ৰাইট চ' it is the diversity that exists in a transit zone where there are differences in species composition along the gradient of habitats or environmental gradients right so duta species duta ecosystem or majot jitu tumar transition zone thake thik ase to tat ki hoy tumar species or tumar new species ahe aru jar karone tumar ki hoy ultimately tat species or ডাইভাৰ্চিটিটো বেছি হয় তো এই এনেকুৱা যিটো ডাইভাৰ্চিটি হয় ইয়াক আমি বিটা ডাইভাৰ্চিটি বুলি কওঁ ৰাইট ডাইভাৰ্চিটি ডেট এক্সিষ্ট বিটুইন টু মেজৰ ইক'চিষ্টেম ইজ কল্ড বিটা ডাইভাৰ্চিটি ফাইনেলি আমাৰ আহিলে গামা ডাইভাৰ্চিটি চ' গামা ডাইভাৰ্চিটিটো কি হয় এটা ডাঙৰ লেণ্ডস্কেপ যদি তুমি লোৱা এই গোটেই লেণ্ডস্কেপটো ঠিক আছে ইয়াত আমি কি লৈছিলোঁ জাষ্ট এটা আমি কমিউনিটি এটা লৈছিলোঁ ঠিক আছে ইয়াত আমি দুটা ইক'চিষ্টেম ল'লোঁ ইয়াত এটা আমি এটা লাৰ্জাৰ এটা হেবিটেট যদি আমি লওঁ বা লাৰ্জাৰ এটা লেণ্ডস্কেপ যদি আমি লওঁ তো তাত যোনটো ডাইভাৰ্চিটি থাকিব ডেট ইজ গামা ডাইভাৰ্চিটি ৰাইট চ' ইট ইজ এ ডাইভাৰ্চিটি অফ হেবিটেটছ ডেট এক্সিষ্ট অভাৰ এ লাৰ্জ জিঅ'গ্ৰাফিকেল এৰিয়া অৰ টোটেল লেণ্ডস্কেপ চ' গোটেই লেণ্ডস্কেপটো যদি আমি কনচিডাৰ কৰোঁ বা এটা ডাঙৰ যদি আমি জিঅ'গ্ৰাফিকেল এৰিয়া আমি কনচিডাৰ কৰোঁ ঠিক আছে তাত যোনটো ডাইভাৰ্চিটি থাকিব ডেট ইজ গামা ডাইভাৰ্চিটি ইট ইজ দ্য ডাইভাৰ্চিটি that is represented by various habitats number of niches তো ইয়াত কিমান হেবিটেট আছে কিমানটা নিচ আছে ঠিক আছে কিমান ট্ৰফিক লেভেলছ আছে and various ecological processes that sustain the energy flow since it represents diversity in a large area it also focuses on various biotic interactions and the role of keystone species ঠিক আছে keystone species মানে কি হয় কিছুমান স্পেচিছ হয় যোনবিলাক স্পেচিছ থকাৰ ওপৰত বেলেগ স্পেচিছৰ সাৰ্ভাইভেলটো ডিপেণ্ড কৰে ঠিক আছে যেনেকৈ হাতী এটা keystone species হ'ব পাৰে তো ই থাকিলে কি হয় তোমাৰ বেলেগ বহুত সৰু সৰু অৰ্গেনিজম যোনবিলাক তাৰ ওপৰত ডিপেণ্ডেণ্ট হয় তো সেইবিলাকে কি হ'ব তোমাৰ সেই তোমাৰ এৰিয়াটোত বা সেই লেণ্ডস্কেপটোত বা সেই ইক'চিষ্টেমটোত থাকিব পাৰে ঠিক আছে তো তেনেকুৱা keystone species-ৰ ৰোলটো ই ইউজ মানে কি বুলি কয় তোমাৰ ইট ফ'কাছ কৰে বুলি কৈছে গামা ডাইভাৰ্চিটিয়ে চ' এনিৱেজ বাট গামা ডাইভাৰ্চিটি মানে কি হয় ইট ইজ এ ডাইভাৰ্চিটি অফ হেবিটেটছ ৰাইট ডেট এক্সিষ্ট অভাৰ এ লাৰ্জ জিঅ'গ্ৰাফিকেল এৰিয়া ঠিক আছে চ' এইটো হৈ গ'ল গামা ডাইভাৰ্চিটি ঠিক আছে তো আমি আজি তোমাৰ কি পঢ়িলোঁ বায়'ডাইভাৰ্চিটি কি হয় আমি চালোঁ ৰাইট জেনেটিক ডাইভাৰ্চিটি আমি চালোঁ তাৰ ইম্পৰ্টেঞ্চ চালোঁ জেনেটিক ডাইভাৰ্চিটি স্পেচিছ ডাইভাৰ্চিটি কি হয় চালোঁ স্পেচিছ ৰিচনেছ স্পেচিছ ইভেননেছ আৰু স্পেচিছ টেক্সনমিক ডাইভাৰ্চিটি ঠিক আছে এই তিনিটা পেৰামিটাৰ চালোঁ দেন ইক'লজিকেল ডাইভাৰ্চিটিৰ ভিতৰত আলফা ডাইভাৰ্চিটি বিটা ডাইভাৰ্চিটি এণ্ড গামা ডাইভাৰ্চিটি আমি চালোঁ ঠিক আছে থেংক ইউ